নমস্কাৰ। অৰুণোদয় একাডেমি স্কুলে আমি এটা হ'ল এক্সিবিশ্যন মেলা লগতে সায়েন্স এণ্ড টেকনলজি এক্সিবিশ্যন আমি 29, 30, 31 তিনিদিনীয়া কাৰ্যসূচীলৈ আমি প্ৰগ্ৰাম কৰিবৰ কাৰণে আমি যুগুত হৈছোঁ। উদ্দেশ্যটো হ'ল আমি ল'ৰা ছোৱালীবিলাকক বাইনিয়েল তাৰমানে প্ৰত্যেক 2 বছৰ মূৰে মূৰে এটা নিজৰ প্ৰতিভাবোৰ আমি তেওঁলোকক প্ৰকাশ কৰিবৰ কাৰণে এটা সুবিধা আৰু স্কোপ দিয়া যায়, সেইটোৱেই উদ্দেশ্য। আপোনাৰ বিদ্যালয়ৰ ভিতৰতে হ'বনে গোটেই টংলাৰ ছাত্ৰ ছাত্ৰী বা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব? বিভিন্ন আমাৰ অকল নিজৰ স্কুলৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব, কিন্তু তেওঁলোকক আমি ইনভাইট কৰিম যাতে তেওঁলোকে আহি কিনি চাই যাতে তেওঁলোকে হয় আৰু এনকাৰেজ পায় আৰু নিজৰ নিজৰ স্কুলত গৈ কিনি তেনেকৈ প্ৰগ্ৰাম যাতে তেওঁলোকে পাতিব পাৰে। প্ৰতি বছৰে পাতে? 2 বছৰ মূৰে মূৰে পাতোঁ আমি সেইটো। কিবা আহ্বান থাকিব নেকি আমাৰ দ্বাৰা? আপোনালোকক আৰু এই মিডিয়া যোগেদি আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ টংলাৰ ওচৰে পাঁজৰে যিমানখিনি স্কুল আছে, লগতে শুভাংকী আছে, পাব্লিক আছে, সকলোৱে ইয়াতে আহক আৰু আহিখিনি আমাৰ প্ৰগ্ৰামটো উৎসাহ কৰক। পোনপ্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে। আমাৰ এইবাৰ যিহেতু আপোনালোকে অৱগত, আমি আমাৰ 21তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পেলাই 9ম দ্বিবাৰ্ষিক বিজ্ঞান, কলা আৰু হস্তশিল্পৰ প্ৰদৰ্শনী আৰম্ভ কৰিবলৈ ওলাইছোঁ অহা 29, 30 আৰু 31 অক্টোবৰত। ইয়াতে উল্লেখ কৰিব লাগিব যে আমাৰ স্কুল স্থাপন হোৱাৰ পিছৰ পৰাই আমি সদায় দিনে এই প্ৰচেষ্টা চলাই আহিছোঁ যে আমাৰ ল'ৰা ছোৱালীৰ কেনেকুৱাকৈ সিহঁতক উন্নয়ন কৰিব পাৰি, অকল শ্ৰেণীকোঠাৰ মাজত আবদ্ধ নকৰাকৈ তেওঁলোকৰ মেধাটো সমূহ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে তেওঁলোকক আমি সদায় প্ৰেৰণা দি আহিছোঁ আৰু সেই মৰ্মে তেওঁলোকেও উৎসাহিত আৰু ইতিমধ্যে তেওঁলোকে এই বছৰ 150টাৰো অধিক ছায়েন্স মডেল বনাইছে। লগত হৈ পেলাই আৰ্ট আৰু ক্ৰাফ্টৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ক্ৰাফ্ট আমাৰ যেতিয়া প্ৰদৰ্শনী হ'ব তেতিয়া হয়তো আপোনালোকে এইখিনি সম্প্ৰচাৰ কৰিব পাৰিব আৰু দেখা পাব যে কেনেকুৱাকৈ কৰিছে। এই মেধাটো আমি সদায় দিন যাতে আগুৱাই যায়। হয়তো আমাৰ উদ্দেশ্যটো অকল যিহেতু মই উল্লেখ কৰিছোঁ যে শ্ৰেণীকোঠাৰ মাজতে আমাৰ শিক্ষা বা পাঠদানৰ মাজতে আমি সীমাবদ্ধ হৈ থাকিব নোখোজোঁ। আমি আমাৰ এই বিকাশটো আমি আগবঢ়াই পেলাই আমাৰ ল'ৰা ছোৱালী যিহেতু ভৱিষ্যত প্ৰজন্ম, তেওঁলোকৰ ভৱিষ্যতটো গঢ়াই পেলাই লৈ যোৱা আজিকালিৰ বৰ্তমান যিটো কম্পিটিটিভ যুগত যিখিনি তেওঁলোকৰ মেধাৰ প্ৰয়োজন হয়, সেই মেধাটো যাতে স্কুলীয়া পৰ্যায়ৰ পৰাই তেওঁলোকে আগবাঢ়ি আহিব পাৰে সেইটোৰ চেষ্টাই সদায় দিন আমি কৰি আছোঁ আৰু আগন্তুক দিনতো তেনেকুৱা চেষ্টাই থাকিব। আৰু সকলো ল'ৰা ছোৱালীক, সকলো শুভ আকাংক্ষিক চবকে আমি এইখিনিয়ে কামনা কৰোঁ যে চাই যাওক কেনেকুৱাকৈ আমাৰ ল'ৰা ছোৱালী কেনেকুৱাকৈ কৰিছে, তেওঁলোকৰ মেধা এই মানে 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে যেনেকুৱাকৈ ধৰণৰ কৰা হৈছে, এই তেওঁলোকৰ মেধাটোৰ আপোনালোকে আহি চাই যাওক। ধন্যবাদ। অৰুণোদয় একাডেমি আমি 2005 চনৰ অক্টোবৰ মাহত আমি প্ৰথম গঠন কৰিছিলোঁ। সেই উপলক্ষে আমাৰ এইটো 21 বছৰীয়া জন্ম জয়ন্তী আৰু জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষাৰ যি উদ্ভাৱনী ক্ষমতা, সেই ক্ষমতাৰ এটা প্লেটফৰ্ম দিবৰ কাৰণে, লগতে কলা আৰু হস্তশিল্পৰ যিখিনি তেওঁলোকৰ উদ্ভাৱনী ক্ষমতা তাক প্লেটফৰ্ম দিবৰ কাৰণে প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি আমাৰ স্কুলত বিজ্ঞান আৰু কলা আৰু হস্তশিল্পৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰোঁ। আৰু এই প্ৰদৰ্শনীত এইবাৰো আমাৰ স্কুলৰ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজে তৈয়াৰ কৰা বিজ্ঞানৰ আৰ্হি যিবিলাক ৱৰ্কিং মডেল আৰু তাৰ লগতে কলা আৰু হস্তশিল্পৰ লগত জড়িত বিভিন্ন চিত্ৰকলা বা ফটো প্ৰতিযোগিতাৰ এনেকুৱা বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আমি এই বস্তুটো প্ৰতি 2 বছৰৰ মূৰে মূৰে কৰি আহিছোঁ। এইটো আমাৰ 9ম দ্বিবাৰ্ষিক বিজ্ঞান আৰু কলা হস্তশিল্পৰ প্ৰদৰ্শনী হ'ব আৰু এই প্ৰদৰ্শনীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী হ'বৰ কাৰণে সদায় প্ৰেৰণা দি আহিছে। আমি আমাৰ অতীতৰ এই কামখিনিৰ পৰা দেখা পাই আহিছোঁ। লগতে কলা আৰু হস্তশিল্পৰ প্ৰতিও ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হৈছে। বৰ্তমান মোবাইলৰ যুগ বা বিভিন্ন যিবিলাক আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা আঁতৰি গৈ অন্যান্য
বিষয়ৰ লগত গুৰুত্ব মানে বেছি দি থাকে তাৰ পৰা ফালৰি কাটি আনি তেওঁলোকক বিজ্ঞান হস্তশিল্প কলা ইত্যাদিৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি এই প্ৰচেষ্টাটো সদায় ৰাখি আহিছোঁ ছাত্ৰ ছাত্ৰী অইন ছাত্ৰ ছাত্ৰীসকলক যিহেতু আমন্ত্ৰণ জনাব আপোনালোকে কিবা আহ্বান থাকিব নেকি আমাৰ ফালৰ পৰা হয় আমি এইটো আহ্বান কৰিব বিচাৰিছোঁ কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় তেওঁলোকৰ অভিভাৱকসকল আমাৰ ইয়ালৈ আহক আমি আগতে পাতিছিলোঁ আমাৰ ইয়াতে আমি ষ্টেট লেভেলত আমি এটা ৱৰ্কশ্বপ পাতিছিলোঁ য'ত অন্যান্য স্কুলৰ ছাত্ৰ ছাত্ৰীকো অংশগ্ৰহণ কৰিবৰ কাৰণে মাতিছিলোঁ এইটো ক'ভিডৰ ঠিক পিছতে আমি কৰিছিলোঁ কিন্তু এতিয়া কেৱল আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কৰিব অন্যান্য ছাত্ৰ ছাত্ৰীখিনিয়েও এইখিনি দেখা পালে তেওঁলোকো সেই বিষয়ত আগ্ৰহী হ'ব পাৰিব তেওঁলোকেও প্ৰেৰণা পাব গতিকে মই আহ্বান জনাইছোঁ অন্যান্য বিদ্যালয়সমূহৰ শিক্ষকসকলক প্ৰধান শিক্ষকসকলক তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াত পঠিয়াওক আৰু অভিভাৱককো আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে আহক তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ এইখিনি তেওঁলোকে দেখা পাব আৰু লগতে আমাকো উৎসাহিত কৰক কোন তাৰিখৰ পৰা আৰম্ভ হ'ব এয়া আমি 29 তাৰিখৰ পৰা অক্টোবৰৰ 29, 30, 31 তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই অংশটো পাতিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত